ও মোৰ পুৰণি বন্ধুসকল, কলেজীয়া দিনলৈ এবাৰ উভতি যাবি নেকি? কলেজৰ ফাৰ্ষ্ট দিনাখন আমিবোৰে একেলগে মেইন গেটৰ ওচৰত থিয় হৈ যে আলোচনা কৰিছিলো, চিনিয়ৰবোৰে ইন্ট্ৰডাকশ্যনৰ নামেৰে আমাক ৰেগিং কৰিব নেকি, ছাৰ বাইদেউহঁতে আমাক বেছিকৈ গালি পাৰিব নেকি, ক্লাছৰুমৰ লাষ্ট বেঞ্চত বহিলে আমাক অভদ্ৰ বুলি ভাবিব নেকি। ক্লাছৰুমত সোমাই যেতিয়া দেখিলো সকলোৱে গ্ৰুপ বান্ধি বান্ধি কথা পতাত ব্যস্ত হৈ আছে, তেতিয়া ভাবিছিলো হয়তো সকলোৰে মনত ভয় লাগি আছে। ফাৰ্ষ্ট ডে অফ কলেজ। অৱশ্যে আমাৰ গ্ৰুপটোৰো একেই অৱস্থা আছিল, কিন্তু তই আৰু মই বৰ সাহসী হৈ বাহিৰলৈ গৈছিলো দেই। চাইকেল ষ্টেণ্ডৰ লাষ্টৰ কোণত বহি তোক কৈছিলো, ভাই চিখৰ এপেকেট উলিয়া, অকমান খাই লওঁ। সেই দিনটোৰ পৰা কলেজৰ শেষৰ দিনটো আৰু তাৰ মাজৰ সময়খিনিত কিমান কি যে কৰিছিলো। কলেজলৈ গৈ কিমান যে আড্ডা মাৰিছিলো, কিমান কি যে নতুন নতুন কথা শিকিছিলো, জীৱনৰ আন এক মজা পাইছিলো। জীৱনৰ সেই মজা লওঁতে লওঁতে পঢ়াৰ কথাহে পাহৰি পেলাইছিলো। এক্সামৰ সময়ত মুখস্থবোৰ সুঁৱৰি চাইছিলো। অংগুলিমালা ছেড বুদ্ধ, আই এম ষ্টিল ষ্টপ। বুদ্ধ ছেড অংগুলিমালা নহয় নেকি, পাহৰিয়ে থাকিলো। কিতাপৰ পাত লুটিয়াই লুটিয়াই উত্তৰটো বিচাৰি নাপাই যেতিয়া তোক সুধিছিলো, ভাই ক'ত আছে অ? আৰে মোৰ পকেটত আছে। কি আছে তোৰ পকেটত? আৰে শিখৰৰ পেকেটটো। ক্লাছ বাংক কৰি কলেজৰ সেই শেষৰ ফালে থকা বন্ধ কোঠাটোত সোমাই জাষ্টিন বিয়েবাৰৰ ভিডিঅ' চোৱা, তই কিনা ফাৰ্ষ্ট এণ্ড্ৰইড মোবাইলটো দেখা পোৱা, লেপটপত ফাৰ্ষ্ট টাইম উইণ্ডোজ ইনষ্টল কৰিব শিকা, জীৱনৰ প্ৰথমটো গাৰ্লফ্ৰেণ্ডৰ বিষয়ে কথা পতা। কি যে মজা আছিল। পাহৰিব নোৱাৰো সেই সময়ক, পাহৰিব নোৱাৰো মই তহঁতক। টিক 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 কৈ লাহে লাহে ঘূৰি থকা ঘড়ীটোৱে ইমান জোৰেৰে কেনেকৈ সময়বোৰ পাৰ কৰি লৈ গল ধৰিবই নোৱাৰিলো। কলেজীয়া জীৱনৰ 3টা বছৰ হঠাৎ পাৰ কৰিলো। কলেজীয়া জীৱন শেষ কৰা দিনাখন যে আমি গোটেইবোৰে লগ হৈছিলো, আৰু বা কেতিয়া লগ পাওঁ তাৰতো কোনো ঠিকনা নাই। একেলগে এখন ফটোকে উঠোৱা। ফটোখন যতনে ৰাখিছো মই, ফেমিলি এলবামৰ ফাৰ্ষ্ট পৃষ্ঠাতে থৈ দিছো। ফটোখন দেখিলে তহঁতলৈ বৰকৈ মনত পৰে। ভাবোতে ভাবোতে কেতিয়া জানো চকুৰ পানী ওলাই আহে। অ মোৰ পুৰণি বন্ধুসকল, সময় পালে আমি আকৌ এদিন লগ হ'ম দেই, আকৌ এদিন কলেজৰ দিনলৈ উভতি যাম দেই।